ৱেষ্ট বেংগলত চিৰত 1.5 কোটি মানুহ ওলাইছে 1.5 কোটি মানুহৰ নাম কটা যাব অসমৰ মানুহে খবৰটো ৰখা উচিত পশ্চিমবংগৰ স্পেচিফিক ইণ্টেনচিভ ৰিভিজনৰ ওপৰত আপোনালোকে জানে যে পশ্চিমবংগত 57 লাখ 58 লাখৰ নাম কাটি দিছে মৰা ভোটাৰ 12 লাখ মানুহ নিখোজ কিছুমান মানুহ অন্য ষ্টেটলৈ গুচি গ'ল 57 58 লাখ হ'ল আৰু 85 লাখ মানুহৰ বাপেকৰ নাম গণ্ডগোল আছে 30 লাখে 2002 ভোটাৰ তালিকাত লিংক ইষ্টাব্লিছ কৰিব পৰা নাই বাপেক মাকৰ 30 লাখ মানুহে 2002 চনৰ ভোটাৰ তালিকাত বাপেক মাকৰ নাম দেখুৱাব পৰা নাই তেনেকুৱা আছে 30 লাখ 57 লাখৰ অলৰেডি নাম কাটিলে আৰু বাকী থাকিল 85 লাখে বাপেকৰ নাম 290 কৰি দিছে গতিকে 7-17 মিলি আৰু এনেকুৱা 13 লাখ মানুহ ওলাইছে যাৰ বাপেকৰ নাম বয়স হ'ল 15 বছৰ পিতেকৰ বয়স 40 বছৰ গতিকে তেনেকুৱা 13 লাখ বাপেকৰ বয়স 15 ভোটাৰ পিতেকৰ বয়স 40 13 লাখ এটা দুটা নহয় গতিকে মই ভাবোঁ পশ্চিমবংগত 2 কোটি মানুহ অবৈধ নাগৰিক বাংলাদেশী ভোটাৰ তালিকাত নাম সোমাইছে পশ্চিমবংগতো 2002 হৈছিল আৰু 2 নম্বৰ কথাটো হ'ল কি পশ্চিমবংগত 2002 ভোটাৰ আছিল 2 কোটি 97 লাখ আৰু এই 23 বছৰত মূৰত 7 কোটি হৈ গ'ল 2 কোটি 97 মানে 3 কোটি আছিল 2002 এতিয়া 3 কোটি মানুহ 7 কোটি হ'ব পাৰে নেকি মেক্সিমাম 5 কোটি হ'ব ডেফিনেটলি পশ্চিমবংগৰ ভোটাৰ তালিকাত 7 কোটি বাংলাদেশী মুছলমান আছে আৰু সেইখিনি ভোটকে লৈ তাহাঁতে 21-24 চবতে ভোট দিছে সেই ভোটখিনিকে লৈ তেওঁলোকে মমতা বেনাৰ্জীয়ে ইমান দপদপাই আছে মোদীক চেলেঞ্জ কৰে বিজেপিক চেলেঞ্জ কৰে গতিকে এইবাৰ ৱেষ্ট বেংগলত পশ্চিমবংগত বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা আছে যদি 1.5 কোটি মানুহৰ নামটো 14 ফেব্ৰুৱাৰীত কাটাত যায় আৰু উত্তৰ প্ৰদেশতো প্ৰায় 3 কোটি মানুহৰ নাম কাটি দিছে